মৰাণত মোবাইল চুৰ কৰি ৰঙাঘৰত 2 চুৰ। ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মৰাণ আৰক্ষী থানাৰ সমীপৰ ওম প্ৰকাশ শৰ্মা আলু গুদাম দোকানত সংঘটিত হয় চুৰিকাণ্ড। সোমবাৰে দিনৰ ভাগত আলু গুদাম দোকানটোত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চুৰ কৰি নিয়ে এটা মোবাইল। ইয়াৰ পিছতে মৰাণ আৰক্ষী থানাত অৱগত কৰাত আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত দুটাকৈ চুৰ ক্ৰমে মৰাণ কুশলনগৰৰ সুশাংক বৰপাত্ৰ গোহাঁই ওৰফে বিটু 23 বছৰ আৰু 1 নং মিৰিহুলা ভাস্কৰ সিং ওৰফে ভাই 29 বছৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কেছ নং 04/24 আৰু 380 ধাৰা অধীনত চুৰ দুটাক আজি জেললৈ প্ৰেৰণ কৰিছে। অন্তৰ্গত মৰাণ থানাৰ কাষতে থকা আলু গুদামত যোৱাকালি কোনো নথকা সুযোগ লৈ দুজন চোৰে মোবাইল চুৰি কৰিছিলে। তাৰ পাছত মৰাণ ভিডিপি, টাউন ভিডিপি আৰু মৰাণ থানাৰ সহযোগত এই 2 চোৰক কৰায়ত্ব কৰা হৈছে আৰু তেওঁলোকক আজি জেল হাজতলৈ প্ৰেৰণ কৰিব। এই দুজনৰ নাম আছিলে সুশাংক বৰপাত্ৰ গোহাঁই আৰু এজন আছে ভাস্কৰ সিং। এই দুজনকে আজি জেল হাজতলৈ থানায় প্ৰেৰণ কৰিব।